গদি মিডিয়াত যেতিয়া ন্যায় উচিত অনুচিত আদিৰ কথা হয় তেতিয়া হাঁহি উঠে। রিপাবলিক টিভির বাংলার সাংবাদিক সন্তু পান্না নামৰ সাংবাদিকগৰাকীক পশ্চিমবংগত এৰেষ্ট কৰিছে। পশ্চিমবংগৰ সন্দেশখালীত যৌন নিৰ্যাতনক লৈ এক হুলস্থুলীয়া পৰিৱেশ আৰু প্ৰতিবাদৰ সময়তে এই উক্ত সাংবাদিকগৰাকীক ৰিপৰ্টিং কৰি থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উক্ত সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত গদি মিডিয়াৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ গদি মিডিয়াৰ আটাইতকৈ ডাঙৰ সম্ৰাট যিজন অৰ্ণৱ গোস্বামীয়েও প্ৰতিবাদ কৰিছে। অৰ্ণৱ গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কথা প্ৰকাশ কৰিছে যে সাংবাদিকক এইদৰে আক্ৰমণ কৰাটো, সাংবাদিকক এইদৰে টানি আজুৰি চুচৰাই নি এৰেষ্ট কৰাটো ন্যায়সংগত নহয়, এয়া সম্পূৰ্ণভাৱে অন্যায় কাৰ্য। সাংবাদিক গদি মিডিয়াৰেই হওক বা অন্য মিডিয়াৰেই হওক, সাংবাদিকক যেতিয়া এৰেষ্ট কৰে, সাংবাদিকৰ ওপৰত যেতিয়া শোষণ চলে, প্ৰতিগৰাকী সাংবাদিকৰ গাত লাগে আৰু সাংবাদিকসকলে ইয়াৰ প্ৰতিবাদ কৰা উচিত আৰু প্ৰতিবাদ হ'বও লাগে। এইগৰাকী ৰিপাবলিক টিভিৰ সাংবাদিকক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছে তাৰো প্ৰতিবাদ কৰা হৈছে, বিভিন্নজনে প্ৰতিবাদ কৰিছে। আমিও ইয়াক গৰিহণা দিছোঁ, কিয়নো আৰক্ষীয়ে চৰকাৰ প্ৰশাসনৰ হেঁচাত পৰি আৰক্ষীয়ে যিদৰে সংবাদ মাধ্যমক টেটু চেপি ধৰিবলৈ আৰম্ভ কৰে, এয়া গণতন্ত্ৰৰ বাবে অন্যায়, এয়া গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি স্বৰূপ। কিন্তু এইগৰাকী সাংবাদিক যেতিয়া গ্ৰেপ্তাৰ হয় তাৰ পিছত গদি মিডিয়াই যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেতিয়া বহুত কথা মনত পৰে। যেনে সদ্যহতে বৰ্তমান চলি থকা কৃষক আন্দোলনৰ সময়তো স্বতন্ত্ৰ মাধ্যমৰ কেইবাগৰাকী সাংবাদিকৰ ওপৰত তেওঁলোকে ব্যৱস্থা লৈছে, কেইবাগৰাকী সাংবাদিকৰ চেনেল বন্ধ কৰি দিছে, ইউটিউব চেনেল বন্ধ কৰি দিছে, ফেচবুকৰ পেজ নাইকিয়া কৰি দিছে, এনেধৰণৰ ঘটনা সংঘটিত হৈছে। কিন্তু গদি মিডিয়াত এই ধৰণৰ সাংবাদিকসকলৰ সৈতে হোৱা অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকৰ মুখত কোনো ধৰণৰ শব্দ শুনা নাই, তেওঁলোকৰ চেনেলত এই ধৰণৰ বাতৰিসমূহ পোৱা নাযায়। এই বাতৰিসমূহ স্বতন্ত্ৰ মাধ্যমৰ জৰিয়তেহে জানিব পৰা যায়। তেওঁলোকৰ সংবাদ চেনেলসমূহত এই ধৰণৰ ঘটনাসমূহৰ কোনো কভাৰেজ নাই, কোনো ধৰণৰ ষ্টৰী হওক, কোনো ধৰণৰ বাতৰি হওক, 1 মিনিটৰ এটা প্ৰতিক্ৰিয়া উক্ত সাংবাদিকসকলৰ ফালৰ পৰা তেওঁলোকৰ চেনেলত প্ৰকাশ কৰা নহয়। বংগত যদিও মমতা চৰকাৰৰ আৰক্ষীয়ে ৰিপাবলিক টিভিৰ উক্ত সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰিছে, হয়তো বেছি সময় নালাগিব তেওঁক উলিয়াই আকৌ লৈ আহিব। কিয়নো আমি জানো সাংবাদিক অৰ্ণৱ গোস্বামীক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিলে খুব কম সময়ৰ ভিতৰতে তেওঁক এৰি দিয়া হৈছিলে, বেলত তেওঁক মুকলি কৰি দিয়া হৈছিলে। ইয়াৰ ওপৰত সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাত আছিলে, কেন্দ্ৰীয় চৰকাৰৰ সহযোগতে এই কাম কৰা হৈছিলে বুলি কোৱা হয়। আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নেতা মন্ত্ৰী, আনকি একাংশ বিজেপিৰ কৰ্মীয়ে প্ৰতিবাদত পৰ্যন্ত নামিছিল সাংবাদিক অৰ্ণৱ গোস্বামীৰ হৈ। কিন্তু বাকী সাংবাদিকসকল যেতিয়া নিগ্ৰহিত হয়, বাকী সাংবাদিকৰ ওপৰত যেতিয়া অত্যাচাৰ হয়, শোষণ হয়, তেতিয়া কোনো ধৰণৰ নেতা মন্ত্ৰী এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে সাংবাদিক গদি মিডিয়াৰ যিসকল সাংবাদিক সেইসকল হৈছে চৰকাৰী পক্ষৰ উখনীয়া সাংবাদিক, যাৰ কাৰণে তেওঁলোকৰ ওপৰত কিবা হ'লে, বিৰোধী চৰকাৰ থকা ৰাজ্যত যদি তেওঁলোকৰ ওপৰত কিবা হয়, তেনেহ'লে তেওঁলোকৰ হৈ এই উক্ত চৰকাৰী পক্ষটোৱে মাত মাতিবলৈ আৰম্ভ কৰে। ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এয়াই যে এইসকলৰ বিষয়েও মানুহে জানিব লাগে, কিয়নো তেওঁলোকে কি ধৰণৰ কৰ্মকাণ্ডবিলাক কৰি ফুৰে এই কথা মানুহে জানে, কিন্তু তেওঁলোকৰ লগত যেতিয়া এনেধৰণৰ অত্যাচাৰ হয় সেই খবৰবিলাক তেওঁলোকৰ চেনেলত এক বেলেগ ধৰণৰ ৰূপ দি তেওঁলোকে প্ৰকাশ কৰে। সত্য ঘটনা যি, প্ৰকৃত ঘটনা যি, সেই ঘটনাক তেওঁলোকে পোহৰলৈ নানে। আমি জানো বংগত সন্দেশখালীত সেই ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাপূৰ্ণ পৰিস্থিতি, আৰু তেনে পৰিস্থিতিত গ্ৰাউণ্ড জিৰোত তেওঁলোকে ৰিপৰ্টিং কৰিব গৈ এক প্ৰকাৰ উত্তেজনামূলক তেওঁলোকে ৰিপৰ্টিং কৰে। তেওঁলোকৰ ৰিপৰ্টিঙৰ ধৰণ কি হয়, কেনেধৰণৰ চিঞৰ বাখৰ তেওঁলোকে কৰে, সেই কথাবিলাক সকলোৱে জানে। আৰু তেনেকৈ সংগঠিত কৰিছিলে বংগত, আৰু যাৰ ফলত সন্তু পান্না নামৰ সেই সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰিছে। এতিয়া সন্তু পান্নাৰ হৈ সকলো গদি মিডিয়া জঁপিয়াই পৰিছে। কিন্তু একে সময়তে কৃষক আন্দোলনৰ সৈতে সম্পৰ্কিত বাতৰি প্ৰকাশ কৰাৰ কাৰণে অন্যান্য সাংবাদিকসকলক, ফ্ৰীলেন্সাৰসকলক তেওঁলোকৰ প্ৰফাইল বন্ধ কৰি দিয়া হৈছে, টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছে। সেইবিলাক কথা তেওঁলোকৰ মুখত, তেওঁলোকৰ চেনেলত নাই। আজি সেই কথাবিলাক আজি ৰাইজৰ মাজত পুনৰ চৰ্চিত হৈছে যে এইসকলৰ মুখত অন্যায়ৰ কথাটো, উচিত ন্যায়, এইবিলাক কথা তেওঁলোকৰ মুখত শুবা নাপায়, কাৰণ তেওঁলোকে অনবৰত তেওঁলোকৰ চেনেলত ঘৃণা আৰু হিংসাৰ বাতৰি পৰিৱেশন কৰে, এজেণ্ডা তৈয়াৰ কৰে। তেনেধৰণৰ সাংবাদিকসকলৰ সৈতে এনেধৰণৰ ঘটনা ঘটাটো কোনো ধৰণৰ অস্বাভাৱিক নহয়। যদিও তথাপি আমি এনেধৰণৰ ঘটনাক গৰিহণা দিব লাগিব, কিয়নো সাংবাদিকসকলক গণতন্ত্ৰৰ প্ৰহৰী বুলি কোৱা হয়, আৰু গণতন্ত্ৰৰ প্ৰহৰীসকলৰ বিৰুদ্ধে তেওঁলোকৰ ওপৰত এনেধৰণৰ দমন নীতি নিতান্তই গৰিহণাৰ যোগ্য।